ঠোহা কেইটা ন সৰু ঠোহা ডাঙৰ ঠোহা চব আছে মোৰ শিমলুগুৰি গাঁও ৰত্নেশ্বৰ মৰাণ আজি মোৰ বহুত বছৰে হ'ল গতিকে মোৰ চাৰ্টিফিকেটে কৰিব 40 বছৰমান হৈছে গতিকে মোৰ এইবিলাক সংৰক্ষণ কৰিবৰ কাৰণে মনটো গতিকে যিবিলাক আমাৰ মৰাণ সামগ্ৰী আছে বাহিৰততো কোনো দেখা নাই গতিকে মই ভাবি এইবিলাক সংৰক্ষণ কৰি মই বাহিৰত উলিয়াবলৈ বিবেচনা কৰিলোঁ সেইটো কুঁহিয়া পেয়া কেনেকৈ পেয়ে কুঁহিয়াটো তাত ৰছী লগাই নেকি অঁ গৰুটো কিনা নামটো কি আছিলে এইটো কৰণী এয়া মানে সেই কি বোলে মোনাটো টাইপৰ বস্তু চস্তু থোৱা এইটো কিমান বছৰ হৈছে এইটো 110 বছৰ এইটো মৰাণ জনগোষ্ঠীয় কাপোৰ কানিবিলাক নহয় এইটো কি নাম জপা বুলি কয় গতিকে বাহিৰত উলিয়াই আজি 40 বছৰে হৈছে মই দেখাই লৈ ফুৰিছোঁ গতিকে ভূপালতো মই এগাড়ী দিলোঁ দিল্লীতো এগাড়ী দিলোঁ দিল্লীত এনেকুৱা ধৰণে হ'ল গতিকে ল'ৰাবিলাকে তাত মিটিং পাতিলে দিল্লীৰ পৰা এটা অনুদান গতিকে দিল্লীৰ পৰা দিছিলে সেই অনুদানটো মই আৰু ৰংব সুখীধৰ দহতীয়া আমি কপৌফুল ৰুবলৈ গৈছিলোঁ কপৌফুল ৰুওঁতে তেওঁ অফিচাৰে ক'লে বোলে আপোনালোকৰ মৰাণ জনগোষ্ঠী বোলে হেৰি এটা আমি অনুদান কৰি থৈছোঁ সেই অনুদানটো 15 দিন আছে নহ'লে পইচাটো ঘূৰি যাব তেতিয়া সুখীধৰক মৰাণক মাতি পিনি ক'লে সুখীধৰে ক'লে মই গাত ল'ব নোৱাৰোঁ ৰত্নেশ্বৰক মাতোঁ তেতিয়া মোক মাতিলে মই 15 দিন কাৰণে সেই সংৰক্ষণ এগাড়ী বস্তু উলিয়াবলৈ মই গাত ল'লোঁ গতিকে গোটেই চিট পানী কৌ পানী বৰমচাৰি ঘূৰি মই জাকৈ খালৈ এইবিলাক সংৰক্ষণ কৰি দিল্লীলৈ তেওঁক গৌতম বুলি কয় অফিচাৰজন সেই গৌতমক জমা দিলোঁগৈ মানে আপুনি প্ৰস্তুত কৰা সামগ্ৰী দেশৰ ৰাজধানী পৰ্যন্ত গৈছে দিল্লী পৰ্যন্ত গৈছে ভূপাল পৰ্যন্ত গৈছে কিবা চৰকাৰী সাহায্য পাইছে সাহায্য মই কাকো পোৱা নাই গতিকে মোৰ ওচৰ পাজৰো